ৰূপৈহাটৰ মাগুৰমাৰীত ভূমিকেন্দ্ৰিক সংঘাত এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাতত গৃহ ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে সাইফুল ইছলাম আৰু জাকিৰ হুছেইনৰ পৰিয়ালৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আছিল এই ভূমিকেন্দ্ৰিক সংঘাত সাইফুল ইছলাম নামৰ লোকজনৰ বাসগৃহত জাকিৰ হুছেইনৰ পৰিয়ালৰ লোকে ভাঙি দিয়াৰ এক অভিযোগ উত্থাপিত হৈছে আনফালে জাকিৰ হুছেইনৰ অভিযোগ উক্ত মাটিখিনি 2015 চনত কিনি লোৱাৰ কথা উল্লেখ কৰে জাকিৰ হুছেইনৰ নামত সম্পূৰ্ণ নথিপত্ৰ থকাৰ পিছতো মাটিখিনি সমজাই নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঘটনা সম্পৰ্কে দুয়ো পক্ষৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ 15 চনত আমি মাটি 1.5 বিঘা মাটি লৈছিলোঁ মাওদলিৰ পৰা কিনি মাওদলি আহমদ আলী বাই মাওদলি সেইজন আমাৰ গাঁৱৰে জনক আছিলে লোৱাৰ পিছত সেইজন থাকোঁতে মোক মাটিটো 1.5 বিঘা মাটি সমজাই দিলে দিয়াৰ পিছত 3 কটা মাটিত মই ঘৰ বনাইছোঁ আৰু 3 কটা মাটি মোৰ আছে মই খাই আছিলোঁ আজি অলপ দিন ধৰি সিহঁতে মানে কালি পৰহিৰ ভিতৰত সিহঁতে ঘৰ বনাবলৈ লৈছে সিহঁতৰ আমাদের ল'ৰাকেইটা সিহঁতৰ 3টা ল'ৰা আছে এইটো চাক মোৰ অনলাইনৰ পাট্টা আছে এইটো মোৰ দলিল আছে থকাৰ পিছত মই যেতিয়া বাধা দিলোঁ সিহঁতে ঘৰ বনাবলৈ লৈছোঁ মই বাধা দিবলৈ গৈছোঁ এতিয়া আজি মই ঘৰটো বনাবলৈ ইয়াত সৰুকৈ ঘৰ এটা মোৰ আছিলে পিছত বাধা দিওঁতে সিহঁতে মানে ঘৰটোৰ লগত আহি সিহঁতে ভাঙি এতিয়া মোক কেছ দিবলৈ বিচাৰিছে ইয়াত 1.5 বিঘা মাটি লৈছে লিখি লৈছে এইটো মোৰ পাট্টা আছে এইটো মোৰ দলিল আছে এইটো মোৰ পাট্টা আছে মানে সমজা দিবলৈ মানে সিহঁতে টান পাইছে এতিয়া বাৰু সাইফুল ইছলাম নৰেন ইছলাম আৰু খাৰুল ইছলাম আছে মাওদলি আৰু বেলেগ সিহঁতৰ মানে ভাই ককাই চাচাকৰ পুতেক জেঠাকৰ পুতেকে আহি বাধা দি আছে 3 কটা মাটিত বেদখলত আছে 3 কটা মাটি মোক দিলে প্ৰশাসনটো আবেদন মই মাটিটো মোক পাব লাগে থানাত মই গৈছিলোঁ থানাত যোৱাৰ পিছত ছেকেণ্ড ছাৰক পাইছিলোঁ সেইদিনা ৰাতি গৈছিলোঁ ছাৰে এনেকৈ কথা সিহঁতে মাটিটো মোক বেদখল কৰিবলৈ বিচাৰি আছে কৈছে যে আপোনালোকে মণ্ডল অফিচত যাওক মণ্ডল অফিচত কালি দেওবাৰ কালি মই যাব নোৱাৰিম আজি যাম বুলি ৰাতিপুৱাই সিহঁতে আৰু ঘৰ বনাই আছে য'ত মই বাধা দিবলৈ কৈছোঁ ইয়াত মানে সিহঁতে বাধাটো মনালে ঘটনাটো মানে আমাৰ ইয়াতে সাইফুল ইছলাম নামৰ মানুহজনৰ ঘৰত জাকিৰ হুছেইন নামৰ মানুহজনৰ পৰিয়ালে আৰু গুণ্ডা বাহিনী প্ৰায় 15-20জনমান গুণ্ডা বাহিনী আৰু সিহঁতৰ পৰিয়ালৰ মাইকী মানুহ জাকিৰৰ ভাই ককাই 5-6জন টোটেল প্ৰায় 50-60জনমান মানুহে তেওঁৰ ঘৰত আক্ৰমণ কৰে আজি সাইফুল ইছলামৰ ঘৰত আক্ৰমণ জাকিৰ হুছেইনৰ নেতৃত্বত ঠিক আছে তেওঁ মানে আপোনাৰ কৰিলে কি ঘৰ চৰ চব ভাঙি দিলে ভাঙি গোটেই মানে ঘৰৰ ভিতৰত যি বস্তু বাহিনী আছিলে চব লৈ লুটি পুটি লৈ গুচি গ'ল আমি ইয়াত সচেতন ৰাইজ হিচাপে মই কৈ আছোঁ মই পিছত মোক বস্তুটো দেখা পালোঁ পিছত মই যেতিয়া দেখা পালোঁ যে নাই ইয়াততো বহুত ডাঙৰ এটা হেৰি হৈ যাব তেতিয়া মই নিজে পুলিচ মাতিছোঁ মাতি আনি পেলাই তদন্ত কৰাইছোঁ ছজনী কৰিছোঁ তাৰপিছত এতিয়া কথাটো হৈ গ'ল ভিজুৱেলখিনি আমাৰ তাত আছে এইখিনি আপোনালোকক দিম আৰু বাকীখিনি আপোনালোকে চাগে গম পাইছে কি হৈছে এতিয়া আমাৰ কথা হৈ গ'ল পুলিচে যদি তদন্ত কৰিছে তেওঁলোকে অতি সোনকালে এইকেইজন আসামী যিকেইজনে দুন্দালি কৰি পেলাই ঘৰটো ভাঙি দিছে বস্তু বাহিনী লুটপাট কৰি লৈ গুচি গ'ল এইকেইজনক এৰেষ্ট কৰিব লাগে অতি সোনকালে যদি নকৰে আমি সচেতন ৰাইজ হিচাপে আমি গৈ অফিচ আমাৰ যোনজন ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ অফিচাৰ আছে তেওঁৰ ওচৰত আমি যাম গৈ আমি জনাম যে নাই আমাৰ হয় তেওঁৰ ওপৰত আস্থা আছে তেওঁ নিশ্চয় ল'ব ব্যৱস্থা ল'ব যদি তেওঁ নলয় আমি তালৈ যাম গাঁওখনৰ নাম মাগুৰমাৰী 1 নং ৱাৰ্ড সাইফুল ইছলামৰ ঘৰত হৈছে আজিয়ে মানে তেওঁৰ সাইফুল ইছলামৰ দেউতাকে মানে মাটি বাৰী মানে এনেকুৱা 1.5 বিঘা মাটি বিকিছিলে আৰু জাকিৰ হুছেইনৰ নাম 1.5 বিঘা মাটি মানে আপোনাৰ তেওঁ আমি জনামতে 1.5 বিঘা মাটি তেখেতে বিকি গৈছিলে আৰু সেই মাটিটো তেওঁলোকে ভোগ দখল কৰি খাই আছে তাৰপিছত ঘৰ চৰ বনাই খাই আছে 1.5 বিঘা বিক্ৰী কৰিছিলে মহম্মদ আলীয়ে বিক্ৰী কৰিছিলে জাকিৰ হুছেইনৰ ওচৰত আজিৰ দিনত মহম্মদ আলী নাই মাটিডোখৰ তেওঁ বিক্ৰী কৰিছিল এনে ঘটনাটো মই একদম ঘৃণনীয় ঘটনা এইটো মই মানে এইটো হ'ব নালাগে আৰু আজিৰ ডেটত মই জনামতে ঘৰৰ ভিতৰত এটা ল'ৰা হৈ আছিলে তাৰ ওপৰত আক্ৰমণ হৈছে আৰু সি যেনে তেনে তাৰ মানে জান প্ৰাণ লৈ সি পলাই মানে তাৰ নিজৰ জীৱনটো সি নিজে বচাইছে নহ'লে তালেহেঁতেন দা তৰোৱালবিলাক লৈ আহিছে গুণ্ডা বাহিনী লৈ আহিছে আৰু আমি এইটো ঘৃণনীয় বুলি একদম মানে কি বুলি ক'ম এইটো আমাৰ সমাজৰ কাৰণে বহুত অতি মানে ঘৃণনীয় মানে কাৰ্য এটা হৈছে এইটো অতি সোনকালে আৰক্ষীয়ে মানে এইকেইজনক এৰেষ্ট কৰিব লাগে আহত তেনেকৈ আমাৰ হোৱা নাই ল'ৰাখিনি চব পলাইছে আৰু এইটো পৰিয়ালৰ মানুহ মানে আগবাঢ়ি নোযোৱাৰ কাৰণে আৰু আমাৰ ৰাইজে সচেতন ৰাইজে মানে বস্তুটো মানে অলপ হেৰি কৰিছে কৰাৰ কাৰণে আহতটো হোৱা নাই কিন্তু ঘৰ বাৰী ভাঙি ভিতৰত বস্তু বাহিনী যিমান যি আছিলে চব লুটপাট কৰি লৈ গুচি গ'ল এটা মোবাইলো ফোনো মানে এজনে ভিডিঅ' কৰি আছিলে
ভিডিঅ' কৰি থাকোঁতে ভিজুৱেল লওঁতে মানে আমাৰ এই সচেতন নাগৰিক এজনে ভিজুৱেল লৈ আছিলে তেওঁ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ গুচি গ'ল।